ডিব্ৰুগড় ডায়েটত দুৰ্নীতি অবাধ দুৰ্নীতি কিন্তু এইবাৰ মুখা খোল খাই যাব এইবাৰ সঁচা কি ওলাই যাব ৰাজ্যৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত সংঘটিত হৈছে বিয়াগুম কেলেংকাৰী বিশেষকৈ ডিব্ৰুগড়ত যি কেলেংকাৰী ঘটিছে সেয়া শুনি আপুনি হাইৰাণ হৈ যাব এয়া 1994 চনতে স্থাপিত চাবুৱাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান এওঁ হেমচন্দ্ৰ হাজৰিকা ডিব্ৰুগড় ডায়েটৰ মুখ্য সহায়ক আৰু একাউণ্টেণ্ট 1994 চনৰ পৰাই চাকৰি কৰি আছে এওঁ অধ্যক্ষ মনোজ কুমাৰ সিং চৌহান নতুনকৈ যোগদান কৰিছে এতিয়া অভিযোগ শুনক পূৰ্বৰ অধ্যক্ষৰ সময়ৰ পৰাই আৰম্ভ হৈছিল কেলেংকাৰী আন্তঃগাঁথনি নিৰ্মাণ প্ৰশিক্ষণ কাৰ্যসূচী সম্পাদন তথ্য প্ৰযুক্তিৰ সামগ্ৰী ক্ৰয় আৰু গৱেষণা কাৰ্যকলাপ শিতানত বছৰি 50 লাখ টকাৰ আবণ্টন পায় এইখন ডায়েটে ইয়াৰে অধিকাংশ ধন ভুৱা বিলৰ জৰিয়তে উলিয়াই নিয়াৰ অভিযোগ উঠিছে বাৰ্ষিক অনুদানৰ নামত অহা ধন কাৰচাজি কৰি গিলি থোৱাৰ অভিযোগ উঠিছে হেমচন্দ্ৰ হাজৰিকাৰ বিৰুদ্ধে বছৰি 20-30 লাখ টকা আত্মসাতৰ অভিযোগ আবণ্টিত ধনৰ বাবে ভুৱা বিল যোগান ধৰা হয় বিএডৰ নামভৰ্তিৰ সময়ত সকলো নীতি নিয়ম পৰিহাৰ কৰি মেধাসম্পন্ন প্ৰাৰ্থীক বঞ্চিত কৰি 50,000ৰ পৰা 80,000 টকালৈ একোটা চিট বিক্ৰী কৰাৰ অভিযোগ এওঁৰ বিৰুদ্ধে 2020 বৰ্ষত 30ৰ অধিক নামভৰ্তি টকাৰ বিনিময়ত কৰোৱা বুলিও অভিযোগ উঠিছে বাৰ্ষিক অনুদানৰ সকলো নিবিদাই সন্দেহজনক নিজৰ বন্ধুৰ নামতে ফাৰ্ম খুলি দাখিল কৰা হয় নিবিদা আন কোনো লোকক এই নিবিদাত অংশগ্ৰহণ কৰিবলৈ সুযোগেই দিয়া নহয় কাম পোৱাৰ পাছতো আকৌ হয় মাত্ৰ 10% মানহে পুহি ৰাখিছে গুণ্ডা বাহিনী কোনোবাই কিবা ক'লে ফোন কৰি সেই ভেৰণীয়া বাহিনীয়ে ভাবুকি দিয়ে বুলি অভিযোগ মুঠৰ ওপৰত এওঁ উঠি ৰজা বহি ৰজা মানুহে চৰ্চা কৰে হেমচন্দ্ৰ হাজৰিকাই হেনো 2 নম্বৰী কৰি বিশাল সম্পত্তি গঢ়িছে কিনিছে মাটি কিনিছে টপ মডেল স্কৰ্পিঅ অংক আছে বুলিয়েই সন্দেহ সকলোৰে সেই অধ্যক্ষ আৰু আন সকলোৰ দাবী তদন্ত হ'ব লাগে মোৰ মতে এইটো তদন্ত হ'ব লাগে যেটো আমাৰ ইনষ্টিটিউচনৰ বদনাম হৈছে মানে হেতুত যদি তদন্ত হয় মই মানে বহুত ভাল পাম আৰু মোৰ সন্তুষ্টি হ'ব যেটো আমাৰ ইনষ্টিটিউচনৰ বদনাম হৈছে যিখিনি অভিযোগ আনিছে সেই অভিযোগখিনি যদি সত্য হয় তেতিয়াহ'লে ঊৰ্ধ্বতম কৰ্তৃপক্ষই তদন্ত কৰক তদন্ত কৰি সত্য অসত্যতাৰ বিচাৰটো তেওঁলোকে উলিয়াওক যিখিনি অভিযোগ আহিছে আচলতে অভিযোগবিলাক সঁচা নে মিছা সেইটোহে ওলাব লাগে কাৰণ আমি আমাৰ কাৰ্যালয়ৰ ভিতৰৰ যিখিনি কথা আমিতো গম নাপাওঁ তদন্ত হ'ব শীঘ্ৰে চিআৰটিৰ দল আহিব ডিব্ৰুগড়লৈ তদন্ত কৰিব জুলুঙাৰ মেকুৰী ওলাই পৰিব সকলোৱে তদন্ত বিচাৰিছে কিন্তু হেমচন্দ্ৰ হাজৰিকাই কয় কোটি টকাৰ কেলেংকাৰী নহয় হেনো কোটি নহয় নাই কোনে কৈছে কোটি টকা আমাৰ এইটো প্ৰতি বছৰ আহে কি এইটো গভৰ্ণমেণ্টে আছে হিচাপতো আছেই তাৰপিছত প্লাছ এখন কমিটি থাকে মইতো চাওঁৱে তেখেতে এপৰ পোৱাৰ পাছতে মই চাওঁ লাষ্টত জানো মানে এইটো কোটি টকা নহয় কিমান টকা আমাৰ আহে ইয়েৰলি প্ৰগ্ৰেম এক্টিভিটি আহে এনুৱেল গান আহে টেকন'লজি আহে প্ৰগ্ৰেম এক্টিভিটি লেকচাৰবিলাকে প্ৰগ্ৰেম কৰি আছে এতিয়াও মানে কেলেংকাৰী হৈছে সাংবাদিকে কথাবোৰ সুধি থাকোঁতেই হেমচন্দ্ৰ হাজৰিকাৰ গা কপিল কিয় বা কাহিনী ওলাই যাব আমিও বিষয়টোত লাগি থাকিম ব্যুৰ' ৰিপৰ্ট NKTV+